আমি যদি ৰিজাল্টৰ সৰু এটা এনালাইসিস কৰোঁ তেতিয়াহ'লে আমি দেখো আপোনালোকে ইতিমধ্যে চাইছে যে ডিস্টিংশন এবাৰ 5941 ষ্টুডেণ্টে পাইছে স্টাৰ 10815 ষ্টুডেণ্টে পাইছে প্ৰথম ডিভিজন 31522 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে দ্বিতীয় ডিভিজন 77850 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু তৃতীয় ডিভিজন 95628 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাই অসমৰ ভিতৰতে আটাইতকৈ ভাল ফলাফল কৰিছে 83.92 নলবাৰী জিলাই দ্বিতীয় 78.83 আৰু দৰং জিলাই তৃতীয় 76.35% উত্তীৰ্ণৰ হাৰ তেওঁলোকে দেখুৱাবলৈ সক্ষম হৈছে এইবাৰ আমাৰ চৰকাৰী বিদ্যালয়ও যোৱাবাৰৰ তুলনাত বহুখিনি ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে যোৱা বছৰ 54খন স্কুলে 100% ছাত্ৰ ছাত্ৰী 54খন স্কুলৰ পৰা পাছ কৰিছিল সৰকাৰি স্কুল 54 এগেইনষ্ট 54 এইবাৰ 100% পাছ কৰা সৰকাৰি বিদ্যালয়ৰ সংখ্যা 109 লৈ বৃদ্ধি পাইছে এগেইনষ্ট 54 লাষ্ট ইয়াৰ এইবাৰ সৰকাৰি বিদ্যালয়ত 100% পৰীক্ষা ৰিজাল্ট দেখাব পৰা স্কুলৰ সংখ্যা 109 লৈ বৃদ্ধি পাইছে ঠিক তেনেকে 90 পৰা 100% যেটো পাস পার্সেন্টেজ তাত যোৱাবাৰ 386 স্কুলে 386 খন সৰকাৰি স্কুলে 90 পৰা 100% ৰিজাল্ট কৰিছিল এইবাৰ তাৰ বিপৰীতে 503 খন স্কুলে 90 পৰা 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ 54,109 হল আৰু 386 503 হল যোৱাবাৰ 0 পৰা 10% এইখিনিত 92 স্কুলে 0 পৰা 10% উত্তীৰ্ণৰ হাৰ আছিল এইবাৰ 92 খন স্কুলৰ পৰা সেই সংখ্যা 33 লৈকে হ্ৰাস পাইছে